হাজবেণ্ড আছে, মোৰ ল'ৰা এটা আছে আৰু কিমান আছে ক'লে? মোৰ 5টা। 5টা ল'ৰা ছোৱালী। তাই 3 নম্বৰ। তাই 3 নম্বৰ। তেওঁৱে অকল আৰু কোনো তাই মোক মানে ঘৰখন চলাই ঘৰখন আছে। চম্ভালি আছে তাই ন? আৰু সৰু ভণ্টি আৰু এটা ভাইটি এটা আছে, তাই পঢ়াই আছে। কষ্ট দেখিবি অকণমান মানে ঘৰৰ পৰিয়ালটো মানে তাই চলাই আছে ন? তাই চলাই আছে। তাৰ আগত তাতকৈ সৰু ভণ্টি এটা আছে, এইটো কলেজত তাই পঢ়াই আছে, আৰু ল'ৰা এটা আছে, তাই পঢ়াই আছে। দেউতা দেউতা দিন হাজিৰা কৰে। দিন হাজিৰা কৰে। আচ্ছা, এতিয়া গোটেইখিনি ধৰক এতিয়া খবৰটো পোৱা লাগে চবেই চাগে ভাঙি পৰিছে। চবে ভাঙি পৰিছে মানে কান্দা কোটাত চবে হেৰি কৰি আছে আৰু বাপেকে এতিয়া মই আহি পোৱাৰ লগে লগে কান্দিছে, জীয়েকৰ লগত কথা পাতি। মই আৰু ক'ব নোৱাৰোঁ আৰু। বলিৰ বাকাৰা নিচিনা হৈছে। আমি এতিয়া যিবিলাক আপোনালোকৰ থ্ৰ'দি আমিতো ইমান দূৰৰ পাইছোঁ, ধেমাজি আমাৰ চিচি কলঘৰ বুলি কয়, একদম ভিতৰুৱা জেগা। আমি যেনে তেনে আজি জেনেৰেল মানে ট্ৰেইনত আহিছোঁ, দুখে বাগৰে কেনেকৈ অৱস্থাত আহিছোঁ, এনেকৈ আহিছোঁ চাওক আপোনালোকে। কাৰণ শুনি পাই মই লগত লৈ মেলি আহিবলগীয়া হৈছে, কাৰণ ইয়াৰ যিটো ছোৱালীজনীৰ মানে বাপেকে ইমান মানে হেৰি নাজানে, সেইটো কাৰণে মই এতিয়া সিহঁতক লৈ আহিবলগীয়া হ'ল। লৈ আহি কিনি এতিয়া যিটো কণ্ডিশ্যন পাইছোঁ, ইয়াত যি আপোনালোকৰ থ্ৰ'দি আমি যিবিলাক কথা গম পাইছোঁ, সেইমতেতো কাৰণ এটা ইউনিটততো এজন নাৰ্ছ কৰ্তব্যৰত ৰখাটোতো হেৰি নহয়, আৰু নাৰাখে, উচিতো নহয় আৰু নাৰাখে মোৰ মতে। আছিলে, কিন্তু এতিয়া অকল তাইকে মানে এতিয়া ধৰাটো আমি অলপ সন্দেহ হৈছে, কাৰণ কাকো আমি দুখ দিবলৈ নাযাওঁ, কিন্তু তাইকে অকল যে ধৰিবলগীয়া হৈছে, কাৰণ তাতটোতো এটা নাইট ডিউটিত থকা বস্তুটোতো অকলেতো কেতিয়াও ডক্টৰো আছে, আপোনাৰ ডাঙৰ সৰুবিলাকৰ ডাঙৰবিলাক ঢাক খাই আছে, সৰুবিলাক এইটো হৈ আছে নহয়। আমি এতিয়া গোটেই প্ৰক্ৰিয়াটো অসত্যটোতো এনেও উদ্ভাৱন হ'বই, আৰু যিবিলাক তাই যদি হেৰিত গাফিলতি কৰিছে, এই ধৰক ডিউটিত গাফিলতি কৰিছে, আৰু অন্যকেইটাও অকল তাই ইমান ইউনিটটো অকলে সি চম্ভালিব নোৱাৰে। আৰু মোৰ বিশ্বাস, মোৰ ইমান অভিজ্ঞতা নাথাকিলেও নিদিয়ে তেনেকুৱা। থাকে তাৰ লগত আৰু আছিলে, ডক্টৰ থাকিব, নাৰ্ছ থাকিব, অন্যান্য মানে বহুত থাকিব মুঠতে। ৰাতিটোত আৰু 30-32টা মানে তেনেকেই লাগিছে বস্তুটো। এই যিটো আপোনালোকৰ থ্ৰ'দি যিবিলাক আমি বাতৰিবিলাক পাইছোঁ, সেইমতেতো তাই দুখীয়া হোৱাৰ কাৰণে তাইকতো তাৰ মাক বাপেকে একো কৰিব নোৱাৰে, কোনো এনেকৈ হাত দীঘল মানুহ নহয়। দুখীয়া হোৱাৰ কাৰণে তাইকে মানে জাপি দিয়া নিচিনাই আমি এতিয়া পাইছোঁ, আহি পাই যিটো কণ্ডিশ্যন দেখিছোঁ। ফেব্ৰুৱাৰীত জইন কৰিছে GMC তাই। তেতিয়াৰ পৰা এতিয়ালৈকে তাইৰ একো এইবিলাক শুনাও নাই, ফাৰ্ষ্ট এতিয়া শুনিছোঁ আৰু আমি। হয়, 2023 চনৰ 6 ফেব্ৰুৱাৰীত জইন কৰিছে। হয়, মোৰ বা হয়। নাই, তাই একোতো কোৱা নাই। নাই, একো জনোৱা নাই। আমি নিজে জনোৱাই নাই, গম পাইছোঁ এইবোৰ। হয়, নিউজত নাই, আমি পোৱাই নাই এনেকৈ কথা। নাই, গম নাই পোৱা। আমি নিউজটো পাইছোঁ, কিন্তু তাই নাম মেনশ্যন কৰা নাই, সেইকাৰণে আমি গম পোৱা নাই যে তাই যে ডিউটিত আছে বুলি। তাৰপিছত মানে কি বিচাৰোঁ আৰু আমি চবেই উচিত তদন্ত হ'ব লাগে বুলি বিচাৰোঁ। যোনে যেনেকৈ নাৰ্ছ বাইদেউ যিমান যি আছিলে, ডক্টৰ আছিলে, এজনকে ফচাব নালাগে বুলি ভাবোঁ। চবে নাই, বাইদেৱে একো কোৱা নাই আমাক, একো কোৱা নাই এতিয়ালৈকে বাৰু, একো কোৱা নাই। অঁ, 21টা বাচ্ছা আছিলে বুলি কৈছে এটা ইউনিটত, ইনিকুত। তাই 21টা আছিলে বোলে। এতিয়া সুধিছোঁ মানে তাইক, তেতিয়া কৈছে তাই নাই, সেইটোৱে কৈছে। তাই আৰু একো কোৱা নাই। তাই ব্ৰেষ্ট ফিডিঙৰ কাৰণে দুধ বনাব গৈছে বুলি কৈছে। 21টা আছিলে বুলি কৈছে। চাই আছিলে। নাই, একো কোৱা নাই, একো কোৱা নাই। অকলে ডিউটি কৰি আছিলে। তাৰ 3 days হ'ল বুলি কৈছে। নাই, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।